প্ৰতিটো কাহিনীয়ে কৰবাৰ পৰা আৰম্ভ হৈ কৰবাত শেষ হয়। উদাহৰণস্বৰূপে এই বছৰৰ শেষৰ মাহ ডিচেম্বৰ এতিয়া আহি পালেহি। এই বছৰ আৰম্ভ হোৱাৰ সময়ত আপুনি কি ভাবি আছিলে, আপুনি কি কল্পনা কৰিছিলে, আপুনি ক'ত আছিলে আৰু আপুনি গম পোৱাৰ আগতে 2025 চনটো শেষ হ'বলৈ গৈ আছে। এই কাহিনীটো প্ৰতি বছৰে পুনৰাবৃত্তি হয়। এইবাৰ কেৱল বছৰ বা কেলেণ্ডাৰৰ বছৰ নহয়, আমাৰ জীৱনতো এইবোৰ ঘটে। নতুন অধ্যায় খোল খায়, নতুন সম্পৰ্কৰ উন্নয় ঘটে, আমি নতুন চাকৰি লওঁ, নতুন ঘৰ লওঁ, আমি নতুন নতুন কথাৰ অভিজ্ঞতা লাভ কৰোঁ, আমাৰ নতুন অভিজ্ঞতা হয় আৰু তাৰপিছত সেইবোৰৰ বিষয়ে চিন্তা কৰাৰ পিছত, সেইবোৰ বুজি পোৱাৰ পিছত আৰু সেইবোৰৰ সকলো অনুভৱ কৰাৰ পিছত আমি বিৰক্ত হৈ এদিন সেইবোৰ শেষ কৰি দিওঁ। যি আৰম্ভ হয় শেষো হয়, এইটোৱে চিৰন্তন সত্য। আৰু 2025 চনৰ ডিচেম্বৰ মাহটো ঠিক তেনেকুৱাই হ'ব। এই সময়ছোৱাত আপুনি দেখিব যে বহুতৰে আৱেগ, কাম কৰাৰ ধৰণ, অকলে থকাৰ সময়, জীৱনৰ বিষয়ে চিন্তা কৰাৰ ধৰণ, বহু কথা পিছ পৰি থাকিবলৈ ওলাইছে, শেষ হ'বলৈ ওলাইছে। কিছুমানৰ বাবে কামবোৰ অতি মসৃণ হ'ব, আনৰ বাবে কথাবোৰ ঠিকেই থাকিব, কিন্তু হয়তো ইমান মসৃণ নহ'বও পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকে স্বাস্থ্য, ধন সম্পত্তি, সম্পৰ্ক, কৰ্মৰ বিষয়ে আলোচনা কৰা দেখা পাব। আপুনি সকলো ভৱিষ্যতবাণী পাব, যিয়ে আপোনাৰ ডিচেম্বৰ 2025 চনৰ ৰাশিফল পৰিকল্পনা কৰাত ভালদৰে আপোনাক সহায় কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সিংহ ৰাশি জাতকৰ বাবে ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে অতি আশাব্যঞ্জক হ'ব, কিয়নো অহা বছৰৰ কামবোৰ অলপ কঠিন হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই বছৰ আপোনালোকৰ হাতত কিছু ভাল খবৰ আহিব। মাহৰ আৰম্ভণিতে কিছুমান ফলাফল ভাল দেখা যাব। বৰ্তমান বিফল হৈ থকা কিবা এটা, যিটো কামত আপুনি কঠোৰ পৰিশ্ৰম কৰি আহিছিলে, সেই কামবোৰ আপোনালোকে যদি মানসিক ভাৰসাম্য বজাই ৰাখে তেনেহ'লে উন্নতি দেখা পাব। লেহিমীয়া গতিত হ'ব, কিন্তু আপোনালোকৰ উন্নতি হোৱা দেখা পাব। আৰু আপুনি উল্লেখযোগ্য কিছুমান বস্তু দেখা পাব, যিটো আপোনাৰ মানসিক শান্তি দিব আৰু ফলাফলবোৰো ভাল দেখা পাব। আপোনাৰ প্ৰেৰণা যদি বৃদ্ধি কৰিব পাৰে তেনেহ'লে সঠিক পথত আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু সঠিকভাৱে আপোনালোকে ভাৰসাম্যবোৰ ৰক্ষা কৰি যাবলৈ সক্ষম হ'ব। এই মাহত আপোনালোকৰ আৰ্থিক স্থিতিশীলতা যথেষ্ট উন্নত হোৱা দেখা গৈছে আৰু ভাল হৈ আহিব ক্ৰমান্বয়ে। বিশেষভাৱে আপোনালোকৰ নিশ্চিতভাৱে কিছু ভাল প্ৰভাৱ আহিব। আগৰ তুলনাত আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। 16 ডিচেম্বৰৰ পিছৰ পৰা আপোনালোকে দেখিব যে আপোনাৰ বিত্তীয় দিশত নতুন উপাৰ্জনৰ নতুন ধন অহা আৰম্ভ কৰিছে। টকা উপাৰ্জনৰ বাবে নতুন দুৱাৰ খোল খাইছে। গতিকে যদি আপুনি বহুদিনৰ পৰাই নতুন আয়ৰ উৎস এটা আৰম্ভ কৰিম বুলি বিচাৰিছিলে, বা যদি আপুনি ইতিমধ্যে তেনেকুৱা এটা আৰম্ভ কৰিছে যিয়ে ফলাফল নিদিছিল, কিন্তু আপুনি ইয়াত ইতিবাচক ফলাফল দেখিব এই 16 ডিচেম্বৰ বা আপোনালোকে দ্বিতীয়াৰ্ধৰ পৰা। আপুনি আপোনাৰ ধন সম্পত্তি আৰু আৱেগিক সুস্থতাৰ প্ৰতি অলপ অতিৰিক্ত মনোযোগ দিব লাগিব, কিয়নো হঠাতে হোৱা কিছুমান পৰিৱৰ্তনৰ ফলত আপোনাৰ শক্তিৰ উঠানমা আৰু আপোনালোকৰ কিছু উচ্চ নিচ ভাৱ আহিব পাৰে। গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰি চলিব পাৰিলে আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰতো এইটো মাহত আপোনালোকে কিছুমান ইতিবাচক পৰিৱৰ্তন দেখা পাব, যেনেধৰণৰ আপোনালোকৰ ব্যৱসায় উন্নতি, চাকৰিয়ালসকলৰ বাবে দৰমহা বৃদ্ধি, পদোন্নতিৰ সুযোগ, এইবোৰৰ পৰা আপোনালোকে মানসিক সুস্থিৰতা লাভ কৰিব। আৰু ব্যৱসায়ীসকলৰ বাবে কিছুমান বিপদৰ পৰা আঁতৰি থাকিব লাগিব, যেনেধৰণৰ আপোনালোকৰ কৰ্মচাৰীৰ অভাৱ বা আপোনালোকৰ সময়মতে কামবোৰ নোহোৱা, এইবোৰে আপোনালোকৰ কিছুমান সন্মান হানি কৰাৰ সম্ভাৱনা আছে। গতিকে আপুনি পৰিচালনাৰ ক্ষেত্ৰতো ভালদৰে চলাবলৈ চেষ্টা কৰিব। আৰু ডিচেম্বৰ মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে উৎপাদনশীল হ'ব আৰু বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় বিষয়টো ইতিবাচক লক্ষণ দেখা দিব। যদি বিদেশত আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিছে তেনেহ'লে তাৰ পৰা আপোনালোকে ভাল ফলাফল দেখিব। কেৰিয়াৰৰ ক্ষেত্ৰত ডিচেম্বৰ মাহত আপোনাৰ প্ৰত্যাহ্বান আৰু পুৰস্কাৰ দুয়োটাই থাকিব। মাহৰ আৰম্ভণিতে আপোনাৰ কামৰ বোজা গধুৰ হ'ব পাৰে। গতিকে পৰিৱেশবোৰ সুস্থিৰ কৰি ৰাখিবলৈ আৰু দলবদ্ধভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে অৱশ্যে ভাল ফলাফল পাব আৰু হেঁচা কিছু কম অনুভৱ কৰিব। আত্মবিশ্বাস বজাই ৰাখিলে আপোনালোকৰ প্ৰদৰ্শনতো উন্নত হোৱা দেখা পাব। আপোনাৰ ছিনিয়ৰসকলৰ পৰা আপোনালোকে প্ৰচেষ্টাৰে স্পষ্টভাৱে লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত আপুনি সমৰ্থন আৰু প্ৰশংসা দুয়োটাই লাভ কৰি অগ্ৰগতি দেখা পাব, আৰু যাৰ ফলত আপোনাৰ আত্মসন্মানো বৃদ্ধি পোৱা দেখা যাব। বৰ্তমান সময়ত আপোনালোকৰ পৰিশ্ৰমৰ সামান্যতম ফলাফল দেখিলে আপোনালোকে সঠিক দিশত আগবাঢ়িছে বুলি আপোনালোকৰ অনুমান হ'ব। আৰু আপোনালোকৰ 20 ডিচেম্বৰৰ পিছৰ পৰা আপুনি আপোনাৰ চাকৰিত প্ৰবল কিছুমান অনুভৱ কৰিবলৈ সক্ষম হ'ব। চাকৰি সলনি কৰিবলৈ যদি মন গৈছে বা নতুন কিবা এটা চেষ্টা কৰাৰ কথা ভাবিছে, তেনেহ'লে এতিয়াই বিৰক্ত হৈ নপৰিব। আপোনালোকৰ সঠিক সময়ৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব, তেতিয়া আপোনালোকৰ ভাল কিছুমান ফলাফল আহি পৰিব। ব্যৱসায়ীসকলৰ বাবে মাহটো অলপ অভাৱনীয় হ'ব পাৰে। অংশীদাৰিত্ব চুক্তি বা সহযোগিতাৰ অলপ অস্থিৰতা আহিব পাৰে, কিন্তু ডিচেম্বৰৰ আৰম্ভণি আৰু
15 ডিচেম্বৰ পিছত সমৰ্থন থাকিলে ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে, মাত্ৰ ধৈৰ্য ধৰিব লাগিব। আপুনি সঠিক পথত আগবাঢ়িছে। এতিয়া আপোনাৰ বিত্তীয় দিশৰ সন্দৰ্ভত প্ৰথম অৱস্থাত আপোনাৰ বিত্তীয় অৱস্থা ঠিকেই থাকিব, কিন্তু খৰচ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গতিকে আপোনালোকে অলপ অলাগতিয়াল বস্তুবোৰ কমাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সকলোবোৰ সমস্যা নাইকিয়া হৈ পৰে। ঘৰৰ ক্ষেত্ৰত ডিচেম্বৰ মাহত আপোনালোকৰ ইতিবাচক আলোচনা হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ সম্পত্তি কিনাৰ কথাই হওক বা সংস্কাৰ কৰাৰ কথা হওক বা ঘৰত আচবাব যোগ কৰাই হওক, এনেধৰণৰ আলোচনা ঘৰত হ'লে আপোনালোকৰ ঘৰত আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পাব আৰু সকলোৰে মাজত কিছুমান আপোনালোকৰ সম্বন্ধ ভাল হোৱা পৰিলক্ষিত হ'ব। গতিকে সকলোৰে সৈতে আপোনালোকে কথা বতৰা পাতি আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশ ইতিবাচক যেন লাগিব আৰু সকলো সদস্যই আপোনাক গুৰুত্ব দিব। গতিকে আপোনালোকে এনেদৰে আগবাঢ়িলে ঘৰৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে এইটো মাহত কিছু ষ্টেমিনা আদি বঢ়োৱাৰ বৃদ্ধি কৰিব লাগিব আৰু আপোনাৰ ক্ষমতা অনুযায়ী কামবোৰ কৰিবলৈ চেষ্টা কৰিব। তাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু আপুনি একেখিনি সময় একে জেগাতে নকটাব। আপুনি নিজকে সতেজ কৰি চলিবলৈ চেষ্টা কৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগ্ৰহ প্ৰকাশ কৰি আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিবলৈ যত্ন কৰিব। খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব, কাৰণ আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি যদি এইটো মাহত গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনালোকৰ কিছু শাৰীৰিক দিশতো অসুস্থতা দেখা পাব। গতিকে আপোনালোকে নিজৰ স্বাস্থ্য অনুযায়ী আপোনালোকে খাদ্যাভ্যাস বজাই ৰাখিব আৰু আপোনালোকৰ মিশ্ৰিত ফলাফল থাকিব। যদিও আপোনালোকৰ ডাঙৰ ৰোগ আদিৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আপোনালোকে দৌৰ হওক বা আপোনালোকৰ অন্যান্য ব্যায়াম হওক, সেইবোৰত আপোনালোকে যোগদান কৰিবলৈ চেষ্টা কৰিব আৰু লঘু খোজকাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ডিচেম্বৰ মাহত সম্পৰ্কৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনাৰ সংগীক আপুনি বেছিকৈ চাব বিচাৰিব। আপোনাৰ পৰিৱেশটো বা আপোনাৰ সম্পৰ্কবোৰ পৰৱৰ্তী পদক্ষেপলৈ লৈ যাব বিচাৰিব। আনকি প্ৰেমৰ বিবাহৰ সম্ভাৱনাও থাকিব। কিন্তু আপোনাৰ 16 ডিচেম্বৰৰ পিছৰ পৰা আপোনালোকৰ সংগীৰ সৈতে কিছু তৰ্কমূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে ভুল বুজাবুজি তৰ্ক আদিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। বিবাহিত দম্পতীসকলো অলপ সতৰ্ক হ'ব লাগিব সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত, নহ'লে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আৰু 24 ডিচেম্বৰৰ পিছত আপোনালোকৰ বিবাহিক জীৱনটো অলপ সংবেদনশীল হৈ পৰিব পাৰে। গতিকে ভুল বুজাবুজিৰ সৃষ্টি যদি হয় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিছু বিচ্ছেদ হোৱাৰ সম্ভাৱনাও থাকিব। সেইবাবে শান্ত হৈ চলিব আৰু সংগীৰ সৈতে আপোনালোকে মনৰ কথা প্ৰকাশ কৰি চলিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু আপুনি সকলোবোৰ পৰিস্থিতি ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে ধৈৰ্য আৰু ব্যৱহাৰিকতাৰ প্ৰতি আপোনালোকে সঁহাৰি জনাই যিকোনো প্ৰত্যাহ্বান আপুনি ভালদৰে সমাধান বিচাৰি ওলাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পথবোৰো সুগম হ'ব। গতিকে এই মাহৰ বাবে আপোনালোকৰ প্ৰতিকাৰ হ'ব। শনিবাৰে আপোনালোকে গোটেই উৰদডাল দান কৰিব পাৰে। মংগলবাৰে ৰঙা কমলা ৰঙৰ কাপোৰ পৰিধান কৰা বা কোনো হনুমান মন্দিৰ পৰিদৰ্শন কৰি তাত প্ৰসাদ আগবঢ়োৱাটো ইতিবাচক আৰু ফলপ্ৰসূ সমাধান হিচাপে কাম কৰিব। গতিকে বন্ধুসকল, এইদৰে গোটেই ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে মুকলি হ'ব আৰু সেইমতে আপোনালোকে চলিবলৈ চেষ্টা কৰিব আৰু সেইমতে আপোনালোকে নিজৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। দিনটো আপোনালোকৰ সকলোবোৰ দিন বা সকলোবোৰ মাহটোৱে আপোনালোকৰ বাবে সুগম হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।